সৌৰজগতৰ প্লেনেটবোৰৰ কথা আপুনি নিশ্চয় জানে। সেই হেজাৰ হেজাৰ গ্ৰহ নক্ষত্ৰবোৰৰ ভিতৰত পৃথিৱীৰ ওচৰত থকা কেৱল 9টা 10টামান প্লেনেটৰ কথাই জ্যোতিষশাস্ত্ৰত কৈ থোৱা হৈছে। ইয়াৰ ভিতৰত শনি গ্ৰহ অন্যতম। কিছুমান মানুহৰ দেহাৰ পৰা বেমাৰ আজাৰ নুগুচে, তেওঁলোকে দৰৱ বহুত খায় কিন্তু গাত নালাগে। এখেতসকলৰ কিন্তু শনি গ্ৰহৰ অশুভ প্ৰভাৱ দেখাত থাকিব পাৰে। গতিকে তেওঁলোকৰ বাবে মই ক'ম এটি মোক্ষম উপায়। এটি পাত্ৰত আপুনি মিঠাতেল লওক আৰু সেইদিনাখন একেবাৰে পুৱা শনিবাৰ হ'ব লাগে। তাৰ পাছত নিজৰ ফেচটো সেই মিঠাতেলৰ ফালে অকণমান সময় আপুনি চাই থাকিব আৰু সেই তেলখিনি দক্ষিণাৰ সৈতে এজন দুখীয়া লোকক দান কৰক। কিন্তু মনত ৰাখিব, সেই মানুহজনৰ গাৰ বৰণ ক'লা হ'ব লাগিব। আপুনি অতি সোনকালে শনি গ্ৰহৰ কুপ্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব, দেহাৰ পৰা বেমাৰ আজাৰ দূৰ হ'ব। এয়া মোৰ কথা নহয়, লাল কিতাপত লিখা এটি ৰেমেডি। ধন্যবাদ, নমস্কাৰ, জয় শ্ৰীকৃষ্ণ।